এইবাৰ উচ্ছেদৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে জিলা আমচু। কেইবা শতাধিক আমচু কৰ্মীয়ে কপালে হোজাই জিলাৰ সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰ। হাতে হাতে পোষ্টাৰ, বেনাৰ লৈ হিমন্ত গো বেক, অসম চৰকাৰ গো বেক ধ্বনি, অবৈধ উচ্ছেদ বন্ধ কৰক আদি ধ্বনি দি আকাশ পাতাল একাকাৰ কৰি তোলে। দিনৰ 11 বজাৰ পৰা দুপৰীয়া 1 বজালৈ অবিৰতভাৱে প্ৰতিবাদ কৰে আমচু কৰ্মীসকলে। প্ৰতিবাদৰ অন্তত হোজাই জিলায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে কেইবাদফীয়া স্মাৰক পত্ৰ। প্ৰতিবাদৰ অন্তত প্ৰতিবাদস্থলীলৈ হোজাইৰ অতিৰিক্ত আয়ুক্তই স্মাৰক পত্ৰখন গ্ৰহণ কৰে। আমচুৰ দাবী, অসম চৰকাৰে চলাই থকা অমানৱীয় উচ্ছেদ বন্ধ কৰক। উচ্ছেদ কৰা লোকসকলক অতি শীঘ্ৰে সংস্থাপনৰ ব্যৱস্থা কৰিবলৈকো চৰকাৰক দাবী জনায়। যদি ভূমিহীন মুছলমান লোকসকলক উচ্ছেদ বন্ধ নকৰে তেনেহ'লে ইয়াতকৈ ভয়ানক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰো হুংকাৰ দিলে আমচু কৰ্মীসকলে। এই অবৈধভাৱে অমানৱীয় উচ্ছেদ কৰি এই ভূমিহীন লোকসকলৰ মৌলিক অধিকাৰ খৰ্ব কৰা যি অমানৱীয় কাৰ্যকলাপৰ বিৰুদ্ধে আজি আমচু কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশমৰ্মে অসমৰ প্ৰতিখন জিলা কমিটিৰ লগতে আজি আমি হোজাই জিলা কমিটিয়ে জিলায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমি আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে স্পষ্টভাৱে দাবী জনাব বিচাৰি আছোঁ যে উচ্ছেদৰ পূৰ্বে ভূমিহীন লোকসকলক সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে, ভূমিপট্টা প্ৰদান কৰিব লাগে। এই অমানৱীয় উচ্ছেদৰ ফলত শিশু অধিকাৰ খৰ্ব হৈ আছে, ছাত্ৰ ছাত্ৰীসকলৰ অধিকাৰ খৰ্ব হৈ আছে, মহিলাসকলৰ অধিকাৰ খৰ্ব হৈ আছে, মুঠতে মৌলিক অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। আবাল বৃদ্ধ বৃদ্ধা পৰ্যন্ত মুকলি আকাশৰ তলত প্ৰখৰ ৰ'দত বৰষুণত তিতি আছে আৰু মৃত্যুৰে যুঁজি আছে। গতিকে আমি স্পষ্টভাৱে দাবী জনাই জিলায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ আৰু আমি স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছোঁ যে আমাৰ দাবীসমূহ যদি নামানে আৰু এনেধৰণে চিনাক্ত কৰি মুছলমান লোকসকলক যদি হাৰাশাস্তি দি থাকে, আগন্তুক দিনত ইয়াতকৈ ভয়ানকভাৱে গণতান্ত্ৰিক পদ্ধতিৰে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম। প্ৰয়োজন সাপেক্ষে আমি ৰাজপথ ৰেলপথ অৱৰোধ কৰিম, অসম স্তব্ধ কৰিবলৈ হ'লেও প্ৰতিবাদ সাব্যস্ত কৰিম। এনেধৰণে সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু লোকসকলক অৰ্থাৎ মুছলমান লোকসকলক চিনাক্ত কৰি সাম্প্ৰদায়িক মনোভাৱেৰে যিধৰণে হাৰাশাস্তি কৰি আছে, এই হাৰাশাস্তি বন্ধ কৰিব লাগে, সাম্প্ৰদায়িকতা নিপাত যাব লাগে। অন্যথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছোঁ, ভাৰত এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ আৰু এই ৰাষ্ট্ৰৰ অসম এখন ৰাজ্য। গতিকে ভাৰতীয় সংবিধানে দিয়া অধিকাৰ সাব্যস্ত কৰি মুছলমান লোকসকলেও যাতে অন্যান্য জাতি জনগোষ্ঠীৰ সমান্তৰালভাৱে জীয়াই থাকিব পাৰে, মৌলিক অধিকাৰ সাব্যস্ত কৰি যাতে জীয়াই থাকিব পাৰে, সেই কথা লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো এজন নিৰপেক্ষ মুখ্যমন্ত্ৰী হিচাপে নিজৰ দায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে পালন কৰিবলৈ আমি স্পষ্টভাৱে দাবী জনাইছোঁ। অন্যথা ইয়াতকৈ ভয়ানক প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম বুলি স্পষ্টভাৱে সকীয়াই দিছোঁ।